हेलो गाइस আপনারা জানে না না জানে ভিভো নতুন একটা মডেল লঞ্চ কৰি আছে ভিভোৰ ভি সিরিজ ভিভোৰ ভি সিরিজৰ ভিতৰত সবতকে লেটেস্ট যোনটো সিরিজ আছে এইটো সিরিজ লঞ্চ কৰি আছে ভিভো ভি60 এইটো মানে এতিয়ালৈকে লঞ্চ হোৱা নাই কিন্তু আমাৰ ওচৰত যেহেতু আহি গৈছে সেইকাৰণে আপোনালোকক ফাৰ্স্ট লুক দেখাইছো এইটো হয় ভি60 দেখাত খুবে ভাল ভিভো ভি60 ত আপোনালোকে পাব ইমাৰসিভ ডুৱেল ষ্টেৰিও স্পিকাৰ মানে আপোনাৰ এইটো ভলিউম যোনটো থাকিব এইটো মানে দুটা স্পিকাৰ ইউজ কৰা হৈছে মানে যাৰ কাৰণে আপুনি বেটাৰ ভলিউম পাব সাপোজ যদি আপুনি মুভি হলত থাকে নাইবা যদি তেনেকুৱা ক্ৰাউডত থাকে বা আপোনাৰ ধৰি লওক তেনেকুৱা এনভায়ৰনমেন্টত থাকে যত আপোনাৰ ক্ৰাউড হৈ আছে তথাপিও তাতে আপোনাৰ বহুত ক্লিয়াৰ ভয়েস আপুনি শুনিব পাব ষ্টেৰিও স্পিকাৰ ইয়াত দিয়া আছে ডুৱেল ষ্টেৰিও স্পিকাৰ As usual, আপোনালোকে ক্যামেৰাটো এক্সপেক্ট কৰে ক্যামেৰা কেনেকুৱা থাকিব মই আপোনাক জনাই দিছো এটো যোনটো মেইন ক্যামেৰা হয় এটো 50 মেগাপিক্সেলৰ হয় আৰু এটো 50 মেগাপিক্সেল মানে কি অকল 50 মেগাপিক্সেলৰ নহয় ইয়াত জিস ব্ৰ্যান্ডৰ আপোনাৰ লেন্স দিয়া আছে জিসৰ লেন্স দিয়া আছে যাৰ কাৰণে আপোনাৰ ফটোটো বহুত মানে ক্লিয়াৰিটি থাকিব মানে বহুত ক্লিন ফটো ক্যাপচাৰ কৰিব পাৰিব আৰু ইয়াত আপোনাৰ সেকেন্ড যোনটো ক্যামেৰা দিয়া আছে এটো টেলিফটো ক্যামেৰা হয় আৰু এটো টেলিফটো ক্যামেৰাটো ইমান জবৰদস্ত আছে মানে এটো মানে 10x লৈকে আপুনি পোৰ্ট্ৰেইট জুমিং কৰিব পাৰিব ফার্স্টলি আপনি পোর্ট্রেট জুমিং কৰিব পাৰিব 10x লৈকে আৰু ইয়াত আপোনাৰ AI আপোনাৰ হাইপার জুমিং ক্যাপাসিটি ইয়াত দিয়া আছে মানে যদি সাপোজ আপনি ইয়াৰ এটা ট্যাগলাইন আছে মানে সি হোৱাট আদার্স ক্যানট সি মানে এটো ডিটেইল ইমেজ ক্যাপচার কৰিব বহুত দূৰৰ পৰা যোনটো বেলেগ ফোনে ক্যাপচার কৰিব নোৱাৰিব এটো আপোনাৰ সেকেন্ডাৰী ক্যামেৰা থাকিব সেকেন্ড আপোনাৰ টেলিপোর্ট ক্যামেৰা আৰু ইয়াৰ ফ্ৰন্ট ক্যামেৰা যোনটো থাকিব হেতুও সেম এটো আপোনাৰ গ্ৰুপ সেলফিৰ কাৰণে মেইনলি ডিজাইন কৰা হৈছে এটো আপোনাৰ সাপোজ বেলেগ ফোনত যদি আপোনাৰ 5 জন বা 6 জন ক্যাপচার কৰিব পাৰে ইয়াত আপনি 8 জন 10 জন লৈকে আপনি একেৰাহে মানে ডাইৰেক্টলি ক্যাপচার কৰিব পাৰিব উইথ মানে বেটাৰ কোৱালিটি বেটাৰ ডিটেইল আৰু লগতে আপোনাৰ প্ৰসেসৰৰ কথা যদি কয় ইয়াত স্ন্যাপড্রাগন 7 Gen 4 আপোনাৰ প্ৰসেসৰ ইয়াত দিয়া আছে যাৰ কাৰণে মানে প্ৰডাক্টটো বহুত ফাস্ট চলিব হয় মানে যিমান ফাস্ট চলাব আপনি হিমানে মোটামুটি ধৰি লওক ফাস্ট চলিব মানে যেহেতু স্ন্যাপড্রাগন কোয়ালকম স্ন্যাপড্রাগনৰ প্ৰসেসৰ হয় 7 Gen 4 দিয়া আছে ইয়াত আৰু আইপি ৰেটিংৰ কথা যদি কয় যে ইয়াত ওয়াটাৰ প্ৰটেকচনৰ কাৰণে লিকুইডৰ প্ৰটেকচনৰ কাৰণে কি আছে ইয়াত আছে আপোনাৰ IP68 আৰু IP69 মানে ওয়াটাৰ প্ৰটেকচনৰ কাৰণে লিকুইড প্ৰটেকচনৰ কাৰণে যোনটো হাইয়েষ্ট লেভেলৰ মানে আইপি ৰেটিং আজি ডেটত চলি আছে হেতু আইপি ৰেটিং ইয়াত দিয়া আছে মানে যদি সাপোজ আপনি আন্ডাৰ ওয়াটাৰ ফটোগ্ৰাফিও কৰে পানী তলত লৈ যায় তথাপিও ক্লিন ওয়াটার যদি থাকে মানে পানী যদি পরিষ্কার থাকে তেনেহলে একো নহব ওয়াটার ভিতৰত নুহুমাব এটোৰ এসুৰেন্স আমি আপোনাক দিম ইয়াত আছে আপোনাৰ আল্ট্ৰা লার্জ ভিসি কুলিং সিস্টেম যাৰ ফলত আপোনাৰ এডভান্স কুলিং সিস্টেম ইয়াত ইউজ কৰা আছে যদি সাপোজ আপনি লং টাইম ফোনটো চলায় বা তেনেকুৱা নেৰো ভাবে যদি মাল্টিটাস্কিং কৰে তথাপিও ফোনটো গৰম নহয় ইয়াত দিয়া থাকিব আপোনাৰ 6500 mAh ৰ ব্যাটাৰি মেসিভ ব্যাটাৰি ইয়াত 6500 ব্যাটাৰি যদিও আছে ইয়াৰ থিকনেস যোনটো আছে বহুত কম বহুত এটো প্ৰাইস সেগমেন্টত আপোনাৰ স্লিমেস্ট ফোন হয় মানে 6500 mAh থকা আপোনাৰ বেলেগ ব্র্যান্ডৰ ইমান স্লিমেস্ট ফোন নাই বেলেগ ব্র্যান্ডৰ কম্পিটিটৰস ব্র্যান্ডৰ ভিতৰত এনেকুৱা মানে বেটাৰ কোৱালিটি বেটাৰ স্পেসিফিকেশন লংগিটিভিটি থকা বেলেগ কোনো প্ৰডাক্ট নাই এটোৰ প্ৰাইসিং হ'ব আপোনাৰ 36999 মানে 37000 আপুনি কব পাৰে এটো প্ৰাইস সেগমেন্টত ভাল এটা প্ৰডাক্ট লঞ্চ কৰিছে ভিভো ভি সিরিজ তথাপিও ভি সিরিজ জেনারেলি ভিভোর এটা ফ্ল্যাগশিপ মডেলের ভিতরতে পড়ে এক্স সিরিজৰ তলতে ভি সিরিজ হয় ভি সিরিজ বহুত ভাল এটা রেপুটেড এটা সেগমেন্ট হয় সবে জানে ভি সিরিজ ভাল বুলি তো ভি সিরিজৰ ফোন হয় এটো ভি60 যদি আপোনালোকে প্ৰিবুক কৰিব খোজে তেনেহলে আপোনালোকে ভিজিট কৰিব পাৰে আমাৰ ষ্টৰত আমাৰ দোকানৰ নাম হয় সাহিল ষ্টৰ আমি মছজিদ ৰোডত লোকেটেড হয় আপোনালোকে যদি প্ৰিবুক কৰিব খোজে আমাৰ ষ্টৰত আহি পেলাই আপোনালোকে প্ৰিবুক কৰিব পাৰে